এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়কক আটক কৰা হৈছে নগদ 5,81,000 টকা সহ আটক কৰা হৈছে জিন্তু হাজৰিকাৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে এই ধনখিনি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত আটক কৰা হৈছে জিন্তু হাজৰিকাক লখিমপুৰৰ বান্টুত হাজৰিকাৰ গাড়ীত উদ্ধাৰ হৈছে টকাখিনি নিৰ্বাচনৰ দায়িত্বত থকা এছএছটিৰ দলে আটক কৰে হাজৰিকাক সম্প্ৰতি হাজৰিকাক লখিমপুৰ থানাত সোধাপোছা অব্যাহত ৰখা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদতো আছে এগৰাকী জিন্তু হাজৰিকা আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছো আন এটা ব্ৰেকিং আপোনালোকক জনাইছো এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়কক আটক কৰা হৈছে নগদ 5,81,000 টকা সহ আটক কৰা হৈছে জিন্তু হাজৰিকাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈ ধনখিনি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত আটক কৰা হৈছে জিন্তু হাজৰিকাক লখিমপুৰৰ বান্টুত হাজৰিকাৰ গাড়ীত উদ্ধাৰ হৈছে টকাখিনি নিৰ্বাচনৰ দায়িত্বত থকা এছএছটিৰ দলে আটক কৰে হাজৰিকা সম্প্ৰতি হাজৰিকাক লখিমপুৰ থানাত সোধাপোছা অব্যাহত ৰখা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদতো আছিল হাজৰিকা ফোনযোগে সংযুক্ত হৈছো লখিমপুৰৰ ব্যুৰ নীলপৱন সভাপণ্ডিতৰ সৈতে নীল শেহতীয়া তথ্যখিনি জানি ল'ব বিচাৰিছো যোৱা নিশা জিন্তু হাজৰিকাক বৃহৎ পৰিমাণৰ টকাসহ আৰক্ষীয়ে আটক কৰিছে আৰু সেই তথ্য যে কি কাৰণত তেওঁ আটক কৰা হৈছে বা নিৰ্বাচন বিধি উলংঘা কৰি ইতিমধ্যে জিন্তু হাজৰিকাক 5,81,000 টকা তেওঁ সৰবৰাহ কৰিছিল আৰু সেই তথ্য লাভ কৰাৰ পিছতে এছএছটি পাৰ্টিয়ে কালি নিশা অভিযান চলাই থকাৰ সময়তে জিন্তু হাজৰিকাৰ গাড়ীতে সেই বৃহৎ পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লখিমপুৰ সদৰ থানাত ইতিমধ্যে সোধাপোছা অব্যাহত ৰাখিছে কিন্তু সেই টকাখিনি ক'ৰ পৰা ক'লৈ সৰবৰাহ কৰা হৈছিল ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰা নাই কিন্তু নিৰ্বাচন বিধি উলংঘা কৰি জিন্তু হাজৰিকাই বৃহৎ পৰিমাণৰ টকা যে সৰবৰাহ কৰিছিলে সেই তথ্য কিন্তু পোহৰলৈ আহিছে আৰু ক'ৰ পৰা তেওঁলোকে সেই টকাখিনি আনিছিল বা কাক দিবলৈ আনিছিল সেই তথ্য বৰ্তমানৰ আৰক্ষীৰ হাতত আহি পৰা নাই কালি নিশা 2 বজা পৰ্যন্ত আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে আৰু এক কথাত ক'বলৈ গ'লে যে নিৰ্বাচন বিধি উলংঘা কৰি কাৰণ সৰ্বসাধাৰণ লোকেই হওক বা কোনেও নিৰ্বাচনৰ সময়ত যিটো কোড অফ কণ্ডাক্ট চলি থকাৰ সময়ত বৃহৎ পৰিমাণৰ টকা সৰবৰাহ কৰিব নোৱাৰে সেয়া নিৰ্বাচন আচৰণ বিধি উলংঘা কৰা হৈছে আৰু বিৰোধী পক্ষৰ হৈ সেই টকা যে সৰবৰাহ কৰিছিল ইতিমধ্যে কিন্তু সেই কথা ওলাইছে কাৰণ উদয়শংকৰ হাজৰিকাই লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাৰ্থী আৰু তেওঁ ইতিমধ্যে নিৰ্বাচনৰ বিভিন্ন স্থানত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই আছে গতিকে সেই প্ৰাৰ্থীগৰাকীৰ হৈ তেওঁ কাৰোবাক টকা সেয়া বিলাবলৈ নিছিল নে নিৰ্বাচনত খৰচ কৰিবৰ বাবে আনিছিল সেয়াও সন্দেহৰ আৱৰ্তত আছে কিন্তু কালি নিশা প্ৰায় 8 বজাত বান্টু অঞ্চলত আৰক্ষীয়ে যেতিয়া অভিযান চলাই আছিল সেই অভিযানৰ সময়ছোৱাতেই গাড়ীসহ জিন্তু হাজৰিকাৰ যিখন গাড়ীত আহিছিল সেই গাড়ীতে বৃহৎ পৰিমাণৰ টকা জব্দ কৰিছে আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে আৰু আমিও নিশা বহু দেৰিলৈকে সেই টকাৰ উৎস বিচাৰি ক'ৰ পৰা আনিছিলে বা কি কাৰণত সেই টকা অনা হৈছিল সেই তথ্য আমি বিচাৰিবলৈ যত্ন কৰিছিলোঁ কিন্তু সেই তথ্য পোহৰলৈ অহা নাই ইতিমধ্যেই আৰক্ষীয়ে জিন্তু হাজৰিকা সোধাপোছা অব্যাহত ৰাখিছে আৰু খন্তেক সময়ৰ পিছতে আমি সকলো তথ্য হয়তো দিবলৈ সক্ষম হ'ম হয় ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ